উদুলি মুদুলি অসম গ্ৰন্থমেলাৰ বাকৰি লেখক পাঠকৰ মিলনভূমিত পৰিণত চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰ উন্মোচন ডক্টৰ পাৰ্থসাৰথী মহন্তৰ কাব্যগ্ৰন্থ নিমাখিত কবিতা ডক্টৰ পাৰ্থসাৰথী মহন্ত পেছাত অসম আৰক্ষীৰ এগৰাকী সপ্ৰতিভ বিষয়া ডক্টৰ পাৰ্থসাৰথী মহন্তৰ লেখক কবি হিচাপেও আছে অন্য এক পৰিচয় এই পৰিচয়ত 4 জানুৱাৰীত যোগ হ'ল অন্য এক নাম নিমাখিত কবিতা চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত সোঁৱৰণী সভাগৃহত উন্মোচন হ'ল ডক্টৰ পাৰ্থসাৰথী মহন্তৰ নৱতম কাব্য সংকলন নিমাখিত কবিতা সদৌ অসম কবি মঞ্চৰ সমাজৰত্ন দীনমণি ভাণ্ডাৰ কায়স্থ বঁটা প্ৰদান আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত আনুষ্ঠানিকভাৱে পাঠকৰ হাতত তুলি দিয়া হয় ডক্টৰ পাৰ্থসাৰথী মহন্তৰ দ্বিতীয়খন কাব্য সংকলন নিমাখিত কবিতা সদৌ অসম কবি মঞ্চৰ সমূহ বিষয়ববীয়া আৰু সদস্যই একেলগে উন্মোচন কৰে কাব্যগ্ৰন্থখনি এই উন্মোচনী সভাতে জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদ অভিনেতা কপিল বৰা আৰু পল্লৱী বৰা মহন্তই পাঠ কৰে ডক্টৰ পাৰ্থসাৰথী মহন্ত ৰচিত একোটিকৈ কবিতা গোটেইখিনি কিতাপ পঢ়ি মই শেষ কৰা নাই আৰু সেইখিনি কিতাপ শেষ নকৰালৈকে মই আৰু কিতাপ নিকিনো কিন্তু আজি এই বিপণীখনত বহি থাকোঁতে কেইখনমান ইমান ধুনীয়া কিতাপ দেখিলোঁ এখন ৰীতা চৌধুৰী আৰু এখন অৰুপা পতংগীয়া কবিতাৰ লোভ সামৰিব নোৱাৰিলোঁ আৰু 2খন কিনিলোঁ কিন্তু এইবাৰ আৰু নিকিনো অলপ চাম কিতাপ কিন্তু নিকিনো কিন্তু আজি ইয়ালৈ আহিবলৈ পাই মই সুখী হৈছোঁ পাৰ্থদা মোৰ নিজৰ দাদাৰ নিচিনা পাৰ্থদাৰ কাৰণে আহিছোঁ তেওঁৰ কবিতাবিলাক যেতিয়া লিখে মই বা জেৰিফা আমি পাঠ কৰোঁ যেতিয়া তেওঁ কয় পাঠ কৰিবলৈ আমি পাঠ কৰোঁ এই কবিতাবিলাকত এটা সৰলতা আছে জীৱনৰ লগতে জনপ্ৰিয় সংগীত শিল্পী জুবলি বৰুৱাই ডক্টৰ মহন্ত ৰচিত এটি কবিতাক গীতি ৰূপ দি পৰিৱেশন কৰে হাজরে জুনাতে হাজার তারারে লোকা ভাকু ফেরা মই যে মার কন্যানি পোতানা জুনবাই দেখলো মুকুলই তোরা মই যে মার কন্যানি পোতারা ধন্যবাদ বিশিষ্ট নিবন্ধকাৰ গোপাল জালানৰ লগতে গ্ৰন্থখনিৰ প্ৰকাশক বুকবেলৰ হৈ উপস্থিত থাকে দেৱজিৎ গোস্বামী আৰু অভিজিৎ গোস্বামী নিউজ ডেস্ক ৰিপৰ্ট মিৰৰ অফ আছাম